প্ৰেছ কনফাৰেন্স আৰম্ভ কৰিব। গতিকে এই প্ৰেছ কনফাৰেন্সলৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আজিৰ প্ৰেছ কনফাৰেন্স আৰম্ভ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ সহযোগী উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়া আছে আৰু আমাৰ বিষয়ববীয়াসকল আছে। আটাইকে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিষয়ববীয়াৰ আৰম্ভ কৰি আমাৰ অসম চৰকাৰৰ বিষয়ববীয়াসকলকো এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি প্ৰেছ কনফাৰেন্স আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় সাংবাদিক বন্ধুসকল, কোভিড-19ৰ বিৰুদ্ধে বিশ্বৰ মানৱ সমাজে ঐক্যবদ্ধভাৱে যুঁজ দিছে। এই কৰোনা ভাইৰাছে যি প্ৰত্যাহ্বান বিশ্বৰ মানৱ সমাজৰ সন্মুখত সৃষ্টি কৰিছে, ইয়াক যোগ্যতাৰে প্ৰত্যুত্তৰ দিবৰ বাবে বিশ্বৰ মানৱ সমাজে দৃঢ়তাৰে সংকল্প লৈছে। আৰু আমি ভাৰতবৰ্ষৰ বুকুত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 135 কোটি জনগণে এই ভাইৰাছক নিঃশেষ কৰিবৰ বাবে ঐক্যবদ্ধভাৱে থিয় হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ভাইৰাছৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিবৰ নিমিত্তে নেশ্যন ৱাইড লকডাউন কাৰ্যসূচী ঘোষণা কৰাৰ দিনৰে পৰা আজিলৈকে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ততে জনতাই এই ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লৈছে। সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি এই ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে নিজে ৰক্ষা কৰাৰ নিমিত্তে প্ৰয়াস কৰিছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সময়মতে লোৱা পদক্ষেপৰ বাবে আজি ভাৰতবৰ্ষৰ ৰাইজ সুৰক্ষিত অৱস্থাত আছে। আৰু ইয়াৰ বাবে আমি অসমৰ জনসাধাৰণৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে কৈছে যে এই লকডাউন সময়ছোৱাত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আমি অৰ্থনৈতিক দিশত বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বিভিন্ন পৰ্যায়ত কাম কাজবিলাক বন্ধ হৈ থকাৰ বাবে, ইকনমিক এক্টিভিটিবিলাক চলি নথকাৰ বাবে কেন্দ্ৰীয় চৰকাৰে হওক, ৰাজ্য চৰকাৰে হওক, সকলোৱে আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈছে। কিন্তু ভাৰতবৰ্ষৰ জনগণে মনোবল অটুট ৰাখিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। আৰু তেখেতসকলৰ অগাধ সকলোৰে বিশ্বাস আছে, আমাৰ সকলোৰে বিশ্বাস আছে যে এইগৰাকী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিশ্চিতভাৱে
জনগণৰ বাবে উল্লেখযোগ্য দায়িত্ব লোৱা দিনৰে পৰা গ্ৰহণ কৰি আহিছে যিহেতুকে তেখেতে আমাক নিশ্চিতভাৱে দৃঢ়তাৰে এই সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰু সেই কাম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৰি দেখুৱাইছে আজি তেখেতে আত্মনিৰ্ভৰ ভাৰত অভিযান এই কাৰ্যসূচীৰ দ্বাৰা 20 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে আৰু এই পেকেজৰ লক্ষ্য হৈছে যে লকডাউন পিৰিয়ডত খেতিয়কে হওক শ্ৰমিকে হওক অতি ক্ষুদ্ৰ মজলীয়া উদ্যোগে হওক বৃহৎ উদ্যোগে হওক যিমানখিনি তেখেতসকলে লোকচান ভৰিব লগা হ'ল ইয়াৰ পৰা পৰিত্ৰাণ দিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে এটা উল্লেখযোগ্য আঁচনি হাতত লৈছে এই আঁচনিৰ দ্বাৰা আমি পৰ্যালোচনা কৰি দেখিছো যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে ভাৰতবৰ্ষৰ বুকুত অৱস্থান কৰা 135 কোটি জনগণে উপকৃত হ'ব আৰু এই 20 লাখ কোটি টকা আঁচনিৰ সন্দৰ্ভত আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীদ্বয় শ্ৰদ্ধেয়া নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী আৰু ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ ডাঙৰীয়াই সূক্ষ্মভাৱে যেতিয়া বিশ্লেষণ কৰিছে এই বিশ্লেষণ কৰাৰ পৰা আমি বহু কথা এতিয়া ইয়াৰ পৰা আয়ত্ত কৰিবলৈ সক্ষম হৈছো সকলোৱে বুজি উঠিবলৈ সক্ষম হৈছো তেখেতসকলৰ ব্যাখ্যাত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে 3 লাখ কোটি টকা ধাৰ্য কৰা হৈছে MSME খণ্ডৰ বাবে 3 লাখ কোটি টকা অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে আৰু আমি অসম ৰাজ্যৰ মই মুখ্যমন্ত্ৰী হিচাপে আমাৰ সকলো সতীৰ্থৰ সৈতে বিভাগৰ সৈতে আলাপ আলোচনা কৰি দেখিছো যে আমাৰ ৰাজ্যতে প্ৰায় 1 লাখতকৈ অধিক অতি ক্ষুদ্ৰ আৰু মজলীয়া বিধৰ উদ্যোগ আছে আৰু এই উদ্যোগসমূহে 40 লক্ষ লোকক দুবেলা দুমুঠি প্ৰদান কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে গতিকে এই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনিৰ যোগেদি আজি অসম উল্লেখযোগ্যভাৱে উপকৃত হোৱাৰ দিশত কাৰণ আপোনালোকে জানে আমাৰ যিমান সংখ্যক উদ্যোগ আছে ইয়াৰে 99.9% হৈছে MSME অৰ্থাৎ অতি ক্ষুদ্ৰ আৰু মজলীয়া বিধৰ উদ্যোগ 99.9% আৰু যি উদ্যোগে আমাৰ GDP 39% কন্ট্ৰিবিউট কৰে গতিকে এই ঘোষণাৰ পৰা আগন্তুক দিনত অসম ৰাজ্য বিশেষভাৱে উপকৃত হ'ব এই কথা নিশ্চিত ইয়াৰ উপৰিও যিবিলাক ৰুগ্ম আছে ডিষ্ট্ৰেছ আছে তেনে উদ্যোগ আমাৰ অসমত প্ৰায় 2000 মান আছে সেই উদ্যোগসকলৰ বাবেও যেহেতুকে 20,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিছে আমি সেই খণ্ডৰ পৰাও লাভান্বিত হ'ম ইয়াৰ উপৰিও মই কেইটামান উল্লেখযোগ্য
দিশ আপোনালোকৰ সন্মুখত আঙুলিয়াই দিব বিচাৰিছোঁ কেনেধৰণে কেন্দ্ৰীয় চৰকাৰে আঁচনিৰ পৰা অসম ৰাজ্যৰ জনতা ইয়াৰ পৰা উপকৃত হ'ব তৃতীয়তে যিবিলাক উদ্যোগৰ আমাৰ প্ৰভিডেণ্ট ফাণ্ডৰ সন্দৰ্ভত সমস্যাৰ সন্মুখীন হৈছিল সৰু উদ্যোগ যাৰ যিসকলৰ শ্ৰমিকে 15,000তকৈ কম দৰমহা পায় তেনে উদ্যোগৰ মালিক আৰু শ্ৰমিকে 12%কে তেখেতসকলে প্ৰভিডেণ্ট ফাণ্ড দিব লগা হৈছিল জমা কৰিব লগা হৈছিল অহা 3 মাহৰ বাবে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দায়িত্ব বহন কৰাৰ বাবে এই আঁচনিৰ যোগেদি ঘোষণা কৰিছে গতিকে মই ভাবো যে আমাৰ বৃহৎ সংখ্যক উদ্যোগ আপোনালোকে বটলিফ ফেক্টৰী বুলিয়ে কওক ডাঙৰ আমাৰ চাহ বাগিচাৰ ফেক্টৰী বুলিয়ে কওক সৰ্বমুঠ প্ৰায় 800 এনেধৰণৰ ফেক্টৰী আছে এটা চাহ উদ্যোগৰ শতকৰা 100% প্ৰায় 100% এই আঁচনিৰ পৰা লাভান্বিত হ'ব আৰু এগ্ৰিকালচাৰ সেক্টৰৰ এই ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হ'ব আমাৰ যিমান হোটেল আছে যিমান আমাৰ ৰেষ্টুৰেণ্ট আছে যিসকলে বেংকৰ ঋণ লৈ ব্যৱসায় কৰিছে এই 3 কোটি আঁচনিত এখেতসকলেও বিশেষভাৱে উপকৃত হ'ব সামগ্ৰিকভাৱে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত এই ঘোষণাই বিশেষভাৱে আমাক উপকৃত কৰিব গতিকে মই সেইভাৱে পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ ৰাইজৰ হৈ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ যোৱা দিনবিলাকত লকডাউন পিৰিয়ডত এই উদ্যোগবিলাক বন্ধ হৈ থকাৰ বাবে আমাৰ CII সাৰ্ভে মতে অসমত দৈনিক 1,000 কোটি টকা আমাৰ লোকচান হৈছিল লছ হৈছিল গতিকে এতিয়া আগন্তুক দিনত এই আঁচনিৰ যোগেদি আমি সেই যি ক্ষতি হ'ল পুনৰ সেইখিনি পূৰণ কৰিবলৈ আমি সক্ষম হ'ম আৰু সক্ষম হোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সুযোগ আমাক প্ৰদান কৰিছে ইয়াৰ উপৰিও আমি দেখিছোঁ যে আঁচনিত কেইবাটাও উল্লেখযোগ্য ঘোষণা আছে আগন্তুক দিনত আমাৰ যিসকল মাইগ্ৰেণ্ট লেবাৰ আৰু চহৰৰ যিসকল দৰিদ্ৰ লোক তেখেতসকলৰ বাবেও এফৰ্ডেবল হাউচিং লোনৰ কথা সিস্টেমৰ কথা ইয়াত উল্লেখ কৰিছে গতিকে আগন্তুক দিনত শ্ৰমিকসকলেও মাইগ্ৰেণ্ট অৰ্থাৎ যিসকল প্ৰব্ৰজনকাৰী শ্ৰমিক তেখেতসকলেও থকাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য সুবিধা পাবলৈ সক্ষম হ'ব যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত এটা ৰূপ থাকিব লাগে হয়নে গতিকে সেই লক্ষ্য পূৰণ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে উল্লেখযোগ্য আঁচনিৰ কথা ঘোষণা কৰিছে সামগ্ৰিকভাৱে আজিৰ তাৰিখত আমি হিচাপ কৰি দেখিছোঁ যে আমাৰ এই ঘোষণাৰ যোগেদি আগন্তুক দিনত অসমৰ উদ্যোগ জগতখনে নিজৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হ'ব আৰু আমিও যিহেতুকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এটি লক্ষ্য স্পষ্টভাৱে স্থিৰ কৰি দিছে লক্ষ্যটো হৈছে আত্মনিৰ্ভৰ ভাৰত অৰ্থাৎ আমাৰ স্বাভিমান আমি শক্তিশালীৰ পথ জগাই তুলিব লাগিব আমাৰ নিজৰ থলুৱা উৎপাদিত সামগ্ৰী আমি ব্যৱহাৰ কৰিব লাগিব লোকেল ভোকেল গ্লোবেল অৰ্থাৎ আমাৰ থলুৱাভাৱে স্থানীয় উদ্যোগে উৎপাদন কৰা সামগ্ৰীক আমি গুণানুকীৰ্তন কৰিব লাগিব আৰু আমি বিশ্ব বজাৰ দখল কৰিব লাগিব গতিকে সেই লক্ষ্যৰে আমাৰ অৰ্থনৈতিক পথাৰখন আমি শক্তিশালী পথ গঢ় দিব লাগিব আগন্তুক দিনত সেই লক্ষ্যৰে অসম চৰকাৰেও আমি এই সন্দৰ্ভত সিদ্ধান্ত ল'ম
কাৰণ আমাৰ 1 লাখতকৈ অধিক আমাৰ যিহেতুকে থলুৱা উদ্যোগ আছে বিভিন্ন সেক্টৰত, সেই উদ্যোগপতিসকলক উৎসাহিত কৰিবৰ বাবে তেখেতসকলৰ উৎপাদিত সামগ্ৰী যদি আমি ক্ৰয় কৰাটো নিশ্চিত কৰোঁ, নিশ্চিতভাৱে তেখেতসকল লাভান্বিত হ'ব। অৰ্থাৎ প্ৰডাকশ্যন, প্ৰকিউৰমেণ্ট এণ্ড মাৰ্কেটিং এই কথা নিশ্চিত কৰিব লাগিব। আৰু সেইবাবে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে মই অসমৰ 1 লক্ষ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত যিসকল গৰাকী তেখেতসকলক বিশেষভাৱে মই আহ্বান জনাইছোঁ। কাৰণ কেন্দ্ৰীয় চৰকাৰে, বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা দিনৰ পৰা তেখেতে প্ৰধান সেৱক হিচাপে ভাৰতবৰ্ষৰ 135 কোটি জনগণক নিষ্ঠাৰে শ্ৰদ্ধাভক্তিৰ সেৱা আগবঢ়াই আহিছে। আৰু সকলো সময়তে এই কথা মনত ৰাখিছে যে সমাজৰ আটাইতকৈ দুৰ্বলজনক শক্তিশালী কৰা মানসিকতাৰে আজি বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষতে সমাজৰ আটাইতকৈ দুৰ্বল ব্যক্তিজনক সবল কৰাৰ যি দৃষ্টান্তমূলক কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচী আজি ভাৰতবৰ্ষৰ জনগণক বিশেষভাৱে উৎসাহিত কৰিছে। আৰু মোদী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস আজি মানুহৰ বৃদ্ধি হৈছে। সেইবাবে তেখেতে যেতিয়া লকডাউন কাৰ্যসূচী পালন কৰিবৰ বাবে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাইছিল, বিনম্ৰভাৱে সেই আহ্বানক সঁহাৰি জনাই প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায় লকডাউন কাৰ্যসূচী ভাৰতবৰ্ষৰ জনগণে সফল কৰি তুলিলে। বিশ্বৰ বুকুত এনেধৰণৰ উদাহৰণ বিচাৰি পোৱাটো বিৰল। কাৰণ এগৰাকী ৰাষ্ট্ৰীয় নেতাৰ ওপৰত ইমান বিশ্বাস আৰু আস্থা আজি ভাৰতবৰ্ষৰ 135 কোটি জনগণে প্ৰদৰ্শন কৰিলে। ইয়াৰ বাবে আজি এইখন ৰাষ্ট্ৰ তেখেতৰ পৰামৰ্শ মতে সামাজিক দূৰত্ব, মুখত মাস্ক পৰিধান আৰু পৰিষ্কাৰ কৰি থকাৰ যিটো প্ৰৱণতা নাগৰিকৰ মাজত বৃদ্ধি হ'ল, তাৰ বাবে আজি ভাৰতবৰ্ষৰ দৰে 135 কোটি জনগণে বসবাস কৰা ৰাষ্ট্ৰখনক আজি এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সফল হৈছে। আজি জন ধন যোজনাৰ পৰা আৰম্ভ কৰি স্বচ্ছ ভাৰত অভিযান, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, উজালা, প্ৰতিখন আঁচনিৰ লক্ষ্যই হৈছে সমাজৰ আটাইতকৈ দুৰ্বলজনক শক্তিশালী কৰা, মহিলাসকলক সবল কৰি তোলা, স্বাভিমান জগাই তোলা। গতিকে সেইবাবে আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ, আত্মনিৰ্ভৰ ভাৰত, ইয়াৰ অৰ্থটো এইটোৱে যে আমি আমাৰ স্বদেশী স্বাভিমান আমি শক্তিশালী ৰূপত সংৰক্ষণ কৰিব লাগিব, জগাই তুলিব লাগিব। আমি নিজেই উৎপাদন কৰা সামগ্ৰীক আমি প্ৰাধান্য দিব লাগিব। বিশ্ব বজাৰ দখল কৰিবৰ বাবে উন্নত মানদণ্ডৰ ভাৰতবৰ্ষৰ বুকুত আমি সামগ্ৰী উৎপাদন কৰিম, এই লক্ষ্যৰে আগবাঢ়িব লাগিব। সেইবাবে তেখেতে কৈছে লোকেল, ভোকেল এণ্ড গ্ল'বেল। এতিয়া এইটোৱে হৈছে ভাৰতবৰ্ষৰ কাৰণে এটা উত্তম সময় বিশ্ব বজাৰ দখল কৰা। কাৰণ বিশ্বৰ অধিক সংখ্যক উন্নত ৰাষ্ট্ৰই আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা পদক্ষেপৰ বাবে সকলোৱে তেখেতৰ প্ৰতি আকৃষ্ট হৈছে। তেখেতৰ সিদ্ধান্ত, তেখেতৰ বক্তব্যৰ প্ৰতি আস্থা আৰু বিশ্বাস বৃদ্ধি হৈছে বিশ্ববাসীৰ। গতিকে সেইবাবে মোৰ দৃঢ় বিশ্বাস যে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি 20 লাখ কোটি টকা আঁচনি ঘোষণা কৰিছে, খেতিয়ক, শ্ৰমিক সকলোৰে বাবে, সকলো পৰ্যায়ৰ দুৰ্বল শ্ৰেণীৰ বাবে যিখিনি আঁচনি ঘোষণা কৰিছে, ইয়াৰ দ্বাৰা তেখেতে মানৱ ধৰ্ম পালন কৰিছে, ৰাষ্ট্ৰ ধৰ্ম পালন কৰিছে। আজি প্ৰায় 8 কোটি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে অহা 2 মাহৰ বাবে 5 কেজি চাউল অথবা 5 কেজি ঘেঁহু বা 1 কেজি ডাল দিয়াৰ যিটো সিদ্ধান্ত ঘোষণা কৰিছে, এই সিদ্ধান্তই এই কথা প্ৰমাণ কৰে যে তেখেত হৈছে প্ৰকৃততে
দৰিদ্ৰৰ বন্ধু। মোদী ডাঙৰীয়াই এই কথাটো কামে কাজে প্ৰমাণ কৰিছে। গতিকে সেইবাবে আমিও তেখেতৰ আদৰ্শৰে অসমৰ বুকুত কাম কৰি যোৱাৰ প্ৰয়াস কৰিছোঁ। আমিও তেখেতৰ মাৰ্গদৰ্শন লৈ অসমৰ বুকুত প্ৰায় এইবাৰ লকডাউন পিৰিয়ড চলি থাকোঁতে যিসকলৰ হাতত NFSA অৰ্থাৎ ৰাষ্ট্ৰীয় আমাৰ খাদ্য আইন অনুযায়ী যিখন কাৰ্ড নথকা লোকসকলৰ বাবে আমি 5 কেজিকৈ প্ৰতিগৰাকী ব্যক্তিক চাউল যোগান ধৰিলোঁ। প্ৰায় 44 লাখ ব্যক্তিক এনেধৰণে আমি যোৱা লকডাউন কাৰ্যসূচীত আমি তেখেতসকলক খাদ্য সামগ্ৰী যোগান ধৰি তেখেতসকলৰ বাবে আন্তৰিকতাৰে আমি সেৱা আগবঢ়াইছোঁ। এই সমস্যাৰ ভিতৰত এই কথাও মই স্বীকাৰ কৰোঁ, অসমৰ বহু স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা সংগঠনসমূহে এই ক্ষেত্ৰত দৰিদ্ৰ জনগণক কেৱল অসমতে নহয় ভাৰতবৰ্ষতেই এনেধৰণে বিভিন্ন ধৰণে সহায় কৰিছে। মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ। কিন্তু আজি আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা এই আঁচনিৰ মৰ্মে আগন্তুক দিনত আমি আমাৰ ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে এটা সুযোগ লাভ কৰিছোঁ। আমি চিন্তা কৰি আছিলোঁ যে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ মজলীয়া 99.9% অৰ্থাৎ অলমষ্ট 100% এখেতসকলক আমি পুনৰ কেনেধৰণে উজ্জীৱিত কৰি তুলিম, কেনেধৰণে সাহস যোগান ধৰিম, সহায় কৰিম। আজি কিছুদিনৰ আগতে আপোনালোকে জানে যে MSME সেক্টৰ হেণ্ডেল কৰা যিসকল বিজনেছ চেম্বাৰ বিজনেছ হাউচ তেখেতসকলৰ সৈতে আমি বিতংভাৱে আলোচনাত মিলিত হৈছোঁ। আসাম চেম্বাৰ্ছ অফ কমাৰ্চ, ফিকি, CII ইত্যাদি ইত্যাদিৰ সৈতে। আৰু কিছুদিনৰ আগতে আমি অসমৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতেও আলোচনাত মিলিত হৈছিলোঁ। তেখেতসকলৰ পৰামৰ্শ মতে ৰাজ্যিক পৰ্যায়ত আমি এখন কমিটি গঠন কৰিছোঁ। আৰু তেনেধৰণে MSMEৰ লগত জড়িত থকা চেম্বাৰ সৈতে আলাপ আলোচনা কৰি তেখেতসকলৰ পৰামৰ্শ লৈছোঁ। আৰু সেই সকলোবিলাক পৰামৰ্শ আমি কেন্দ্ৰীয় চৰকাৰলৈ লিখিতভাৱে প্ৰেৰণ কৰিছোঁ। আৰু প্ৰেৰণ কৰা কেৱল এসপ্তাহৰ ভিতৰতে এইখিনি এনাউন্সমেণ্ট হোৱাৰ বাবে আমি অত্যন্ত আনন্দিত। কাৰণ আমি যোৱা দিনবিলাকত অসমৰ অৰ্থনীতিৰ অৱস্থাটো প্ৰত্যক্ষ কৰি ইয়াক পুনৰ ৰিভাইভ কৰাৰ বাবে টু বুষ্ট আসাম ইকনমি হোৱাট আৰ দ্য মেজাৰ্ছ উই আৰ টু টেক ইন দ্য নিয়াৰ ফিউচাৰ সেই সন্দৰ্ভত যেতিয়া আলোচনাত মিলিত হৈছিলোঁ বিভিন্নগৰাকীয়ে আমাক বিভিন্ন ধৰণে দিহা পৰামৰ্শ দিছিল। আনকি অসমৰ ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ মাননীয় সম্পাদকসকলৰ সৈতে মিলিত হৈছিলোঁ আৰু জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতেও মিলিত হৈছিলোঁ। সকলোৱে পৰামৰ্শ দিছিল। গতিকে সেই সকলোবিলাক পৰামৰ্শ আমি যেতিয়া কেন্দ্ৰীয় চৰকাৰলৈ লিখিতভাৱে পঠিয়াইছিলোঁ আৰু পঠিয়াৰ পাছত এই ঘোষণা অহাৰ বাবে আমি স্বাভাৱিকতে আনন্দিত হৈছোঁ। কাৰণ আমি সেই সময়ত অসমৰ উদ্যোগ জগতে সন্মুখীন হোৱা গোটেই কথাবিলাক বিতংভাৱে লিখিছিলোঁ। আৰু এই কথাও আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে ভৱিষ্যতৰ দিনত বিদেশৰ পৰা কোনোবাই যদি ইনভেষ্ট কৰিবলৈ অসমলৈ আহে বা ভাৰতবৰ্ষলৈ আহে তাৰ বাবে অসমক এখন ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলি ডেষ্টিনেশ্যন হিচাপে কেন্দ্ৰীয় চৰকাৰে ইয়াক মূল্যাংকন কৰিব লাগে। গতিকে আমাৰ লক্ষ্য এটাই যে অসমৰ 3,30,00,000 লোকৰ আগন্তুক দিনত আমি যাতে তেখেতসকলক কৰোনা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজখন চলাই নিয়াৰ ক্ষেত্ৰত মনোবল বৃদ্ধি কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমাৰ যিখিনি অৰ্থনৈতিক আমাৰ কৰ্মসূচী হওক কাৰ্যসূচী হওক সেইবিলাক যাতে চলাই নিব পাৰোঁ সামাজিক দূৰত্ব বৰ্তাই ৰাখি এই লক্ষ্যৰে আমি অসমত এটা শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে পক্ষপাতী। গতিকে মই আশা ৰাখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান সূক্ষ্মভাৱে ভাৰতবৰ্ষৰ জনগণৰ বাবে চিন্তা কৰি এই 20 লাখ কোটি টকাৰ তেখেতে পেকেজ ঘোষণা কৰিছে, ইয়াৰ দ্বাৰা
ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চল সমান্তৰালভাৱে উপকৃত হ'ব সকলো স্থানতে মানুহৰ মনত এই আঁচনিৰ বাবে এটা শক্তিশালী ইতিবাচক দৃষ্টিভংগী গঢ় লৈ উঠিছে আৰু মোৰ দৃঢ় বিশ্বাস যিহেতুকে আমি কামে কাজে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দেখিছো যে তেখেতে যি কথা কয় নিষ্ঠাৰে তাক পালন কৰে গতিকে সেইবাবে আগন্তুক দিনত তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষৰ অৰ্থনীতি শক্তিশালী হ'ব এই কথা নিশ্চিত আৰু বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰিব এই কথাও নিশ্চিত গতিকে আমি সেইবাবে অসম ৰাজ্যৰ তৰফৰ পৰাও এই আঁচনিৰ সদ্ব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ GDP গ্ৰোথত যাতে উল্লেখযোগ্য অসমে বৰঙণি আগবঢ়াব পাৰে সেই লক্ষ্যৰে আমি অসম ৰাজ্যখনক আগুৱাই নিম বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যি চৰকাৰ আছে NDA চৰকাৰ আছে দিল্লীত এই চৰকাৰে 2014 চনৰ পৰাই মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত অত্যন্ত সততা আৰু নিষ্ঠাৰে কাম কৰি আহিছে আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ সকলো প্ৰান্ততে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস মানুহে ব্যক্ত কৰিছে আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত তেখেতৰ নেতৃত্বত সম্ভৱ হৈছে আজি কিছুদিনৰ আগতে ভিডিঅ' কনফাৰেন্সত মই অংশগ্ৰহণ কৰি থাকোঁতে দেখিছোঁ যে সকলো বেলেগ বেলেগ দলৰ যিমানবিলাক চৰকাৰ আছে ভাৰতবৰ্ষত সকলো ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰীয়ে একেমুখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেখেতে লোৱা পদক্ষেপৰ কথা বৰুহি প্ৰশংসা কৰিছে সকলোৱে তেখেতৰ ওপৰত আস্থা ব্যক্ত কৰি তেখেতক দেশখন আগুৱাই নিবৰ বাবে সকলোৱে আহ্বান জনাইছে গতিকে এনে এগৰাকী প্ৰধানমন্ত্ৰী যিগৰাকী প্ৰধানমন্ত্ৰীৰ কাম কাজৰ বাবে আজি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আজি তেখেতে আস্থা বুটলিবলৈ সক্ষম হৈছে কেৱল সততা নিষ্ঠাৰে কাম কৰাৰ বাবে আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি এই COVID-19ৰ বিৰুদ্ধে যুঁজখন চলাই যাওঁতে অসমৰ ৰাইজে আগন্তুক দিনত এইখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে হওক শিক্ষক শিক্ষয়িত্ৰীয়ে হওক আমাৰ খেতিয়কে হওক শ্ৰমিকে হওক যুৱক যুৱতীয়ে হওক জ্যেষ্ঠ নাগৰিকে হওক বৃদ্ধা বিধৱা সকলো চৰকাৰী কৰ্মচাৰী জনপ্ৰতিনিধি আমি সকলোৱে মিলি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে আগন্তুক দিনত এই ভাইৰাছৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দি যাম আৰু আমাৰ অৰ্থনৈতিক অৱস্থাও আমি দৃঢ়তাৰে টনকিয়াল কৰিবলৈ সক্ষম হ'ম ধন্যবাদ মুখ্যমন্ত্ৰী এটা কথা প্ৰধানমন্ত্ৰীৰ সৈতে যি ভিচি আপোনাৰ হৈছিল বা মুখ্যমন্ত্ৰীসকলে যি ভিডিঅ' কনফাৰেন্স হ'ল সেই ভিডিঅ' কনফাৰেন্সত অসমৰ তৰফৰ পৰা আপুনি মুখ্যমন্ত্ৰী হিচাপে কেনেধৰণৰ পৰামৰ্শ আগবঢ়ালে আৰু চতুৰ্থলানি লকডাউন বৃদ্ধি কৰা হ'ব নেকি আৰু লগতে অসমৰ অৰ্থনীতিৰ যি অৱস্থা এই লকডাউনৰ সময়ত হৈছে অসম চৰকাৰৰ তৰফৰ পৰা কেনেধৰণৰ আঁচনি লৈ আগবাঢ়িব আপোনালোকে জানে আৰু আমি ভিচিৰ পাছত মই ৰাজহুৱাভাৱে বিবৃতি দিছিলোঁ আৰু সেই ভিচিত আমি আমাৰ বৰ্তমান অসম চৰকাৰে লোৱা পদক্ষেপৰ সন্দৰ্ভত বিতংভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিলোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অৰ্থনৈতিকভাৱে সহযোগিতা বিচাৰিছিলোঁ আৰু লগতে আগন্তুক দিনত প্ৰত্যেকখন ৰাজ্যই 15 তাৰিখৰ ভিতৰত লকডাউন কাৰ্যসূচী কেনেধৰণে পালন কৰা উচিত এই সন্দৰ্ভত নিজ নিজ ৰাজ্যৰ বক্তব্য প্ৰেৰণ কৰিব লিখিতভাৱে ইতিমধ্যে আমাৰ তৰফৰ পৰা সেইখিনি প্ৰস্তুত কৰি আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ গতিকে এটা কথা স্পষ্ট অসম চৰকাৰৰ তৰফৰ পৰা আমি
দুসপ্তাহ লকডাউন কাৰ্যসূচী বৃদ্ধি কৰাৰ বাবেও আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ উপৰিও আমাৰ তৰফৰ পৰা আগন্তুক দিনত কেনেধৰণে অসমত লকডাউন কাৰ্যসূচীটো পালন কৰা উচিত এই গোটেই কথাবিলাকৰ বাবে যিখন প্ৰতিবেদন প্ৰয়োজন কেন্দ্ৰীয় চৰকাৰৰ বাবে সেই প্ৰতিবেদনখন প্ৰস্তুত কৰি পঠিওৱা হৈছে লকডাউনৰ সময়ছোৱাত উদ্যোগ ক্ষেত্ৰত যিসমূহ উদ্যোগ আছে ক্ষয়ক্ষতি কিমান হৈছে মানে প্ৰতিটো উদ্যোগ পাইছে কিবা আপুনি তথ্য সংগ্ৰহ কৰিছে মই ইতিমধ্যে কৈছোঁ যে দৈনিক আমাৰ CII ছাৰ্ভে মতে 1000 কোটি টকাকৈ আমাৰ লছ হৈছিল গতিকে এতিয়া সেইখিনি আমি পূৰণ কৰাৰ বাবে এটা সোণালী সুযোগ পাইছোঁ দিছ এন গোল্ডেন অপৰচুনিটি আফটাৰ দ্য এনাউন্সমেণ্ট অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী সেইটো ছেক্টৰ নাহে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া যোনটো আপুনি যোনটো CII ছাৰ্ভেৰ যোনটো কথাটো ক'লে চৰকাৰৰো সেইটোৱে এষ্টিমেট নে যে 1000 কোটি ডেইলি লছ সেইটো গোটেই অল ইণ্ডিয়াত তেখেতসকলে ছাৰ্ভে কৰি পেলাই দৈনিক ভাৰতবৰ্ষত 32,000 কোটি টকা লছ বুলি তেখেতসকলে এটি ৰিপৰ্ট উলিয়াইছিল গতিকে স্বাভাৱিকতে গোটেই ৰাজ্যখনৰ অৰ্থনীতিটোৰ এটা উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা প্ৰায় 1 লাখতকৈ অধিক অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ যিটো ভূমিকা সেইটো সহজে অনুমেয় কাৰণ আমি নিজেও দেখিছোঁ প্ৰত্যক্ষ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সংস্থাপনৰ ব্যৱস্থা এই উদ্যোগসমূহে কৰিছে গতিকে এতিয়া এই গোটেই উদ্যোগবিলাক এতিয়া পূৰ্ণদমে কাম আৰম্ভ হৈছে চাহ বাগিচা মোৰ প্ৰশ্নটো আছে যে অসম চৰকাৰৰ এষ্টিমেটটো সেইটোৱেই নেকি 1000 কোটি টকা ডেইলি লছ নাই ছাৰ্ভে যিটো বিজনেছ চেম্বাৰ অৰ্গেনাইজেশ্যনৰ সেই ছাৰ্ভেটোৰ কথাই আমি উল্লেখ কৰিছোঁ আমাৰ পিনৰ পৰা বেলেগকৈ ছাৰ্ভে কৰা নাই গতিকে যিহেতুকে তেখেতসকলে অল ইণ্ডিয়া ছাৰ্ভে কৰে সেইটো এটা ৰিকগনাইজ চেম্বাৰ আপোনালোকেও জানে গতিকে সেইটো মই উদ্ধৃতি দি আপোনাক কথাটো জনাইছোঁ দেই শ্ৰমিক কল্যাণ নিধিত আমি জানিবলৈ পাওঁ যে এতিয়া 1000 কোটি টকা জমা আছে কিন্তু এই দুৰ্যোগৰ সময়ত শ্ৰমিকসকলৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰৰ পৰা একো মানে সহায় বা তেনেধৰণৰ সাহায্য দিব পৰা নগ'ল আমি 2,78,000 কনষ্ট্ৰাকশ্যন লেবাৰক ইতিমধ্যে তেখেতসকলৰ একাউণ্টত আমি পইচা ভৰাই দিছোঁ আপোনালোকেও জানে সেইটো লকডাউন পিৰিয়ডৰ সময়তে আৰু ৰেচন কাৰ্ড থকা হওক নথকা হওক সকলোকে আমি খাদ্যবস্তু যোগান ধৰিছোঁ আৰু প্ৰথম পৰ্যায়ত যিবিলাকে পঞ্চায়তত ৰেচন কাৰ্ড নাছিল তেখেতসকলৰ বাবে এককালীন 1,000 টকাকৈ তেখেতসকলৰ একাউণ্টত পইচাও জমা কৰা হৈছে গতিকে অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ এটা নীতি আছিল যে লকডাউন কাৰ্যসূচী চলি থকা সময়ত কোনো ব্যক্তি যাতে ভোকত থাকিব নালাগে সেইটো এনচিয়ৰ কৰিবৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা আমি কেৱল চৰকাৰৰ বিষয়া কৰ্মচাৰী নহয় আমাৰ বিধায়কসকল আমাৰ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল সকলোৱে এই ক্ষেত্ৰত আত্মনিয়োগ কৰিছে আৰু অসমত বহুতখিনি NGO স্বেচ্ছাসেৱিকা সংগঠনে এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে আমি তেখেতসকলক স্কিল ফ'ৰ্চ হিচাপে গণ্য কৰিম তেখেতসকল আমাৰ বাবে এছেট হ'ব নট লাইবিলিটি গতিকে তেখেতসকলক আগন্তুক দিনত আমি অসমৰ বুকুতেই বিভিন্ন ছেক্টৰত সংস্থাপিত কৰাৰ বাবে ইতিমধ্যে মই পূৰ্বতেও কৈছোঁ আৰু মই নিজেও স্কিল ডেভেলপমেণ্ট চেণ্টাৰলৈ গৈ তাত তেখেতসকলক উদ্যোগ মন্ত্ৰীক মই বিশেষভাৱে জনাইছোঁ আৰু তেখেতসকলক নিৰ্দেশ দিছোঁ যে অতি শীঘ্ৰে বাহিৰৰ পৰা যিসকল আহিব তেখেতসকলক বিভিন্ন ছেক্টৰত তেখেতসকলক বিশেষভাৱে স্কিল প্ৰদান কৰি আগন্তুক দিনত যাতে অসমৰ বুকুত আমি যিকেইটা খণ্ডত আত্মনিয়োগ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু ৰাজ্যিক পৰ্যায়ত যিখন সুভাষ দাস নেতৃত্বত যিখন কমিটি গঠন কৰা হৈছে এই কমিটিয়ে যিখন প্ৰতিবেদন দিব সেই প্ৰতিবেদন মৰ্মে আগন্তুক দিনত ৰাজ্য চৰকাৰে আমাৰ নীতি গ্ৰহণ কৰি আমি আমাৰ উদ্যোগ খণ্ডটোক বিশেষভাৱে শক্তিশালী কৰাৰ দিশত আমি অগ্ৰসৰ হ'ম বিশেষকৈ এগ্ৰ ইকনমি ছেক্টৰটোত আমি প্ৰায়ৰিটি দিম এতিয়া তেখেতসকল ঘূৰি অহাৰ পাছত এই গোটেই কথাখিনি পোহৰলৈ আহিব তেখেতসকল এটা পৰ্যায়ক্ৰমে আহি আছে গতিকে যেতিয়া সম্পূৰ্ণ হ'ব শৃংখলাবদ্ধভাৱে গোটেই কথাবিলাক থিৰাং কৰা হ'ব
ৰাজ্য চৰকাৰ দৃষ্টিভংগী স্পষ্ট, will able to strengthen our economy. This is our strong will and vision. Like you around stimulus which is around. You said MSME will be very 1 lakh MSME will be benefited in Assam. Is there something to suggest for the migrant laborers? What will be the number? The number, because so far, when we have given the help desks to communicate us from the different part of the country, that time the figure was 6.5 lakhs. But they have never identified themselves that as a migrant labor. Because there are so many who are student, pilgrims, and someone is tourist, and someone went to the other part of the country for treatment. In many ways, it combined goes to 6.5 lakhs. But let them come back. Then we'll have the total figure in our hand, and accordingly we'll sort out our future master plan. Sir, কৃষক সন্মান নিধিৰ যিটো স্কেন্ডেল যিটো ওলাইছে এতিয়া এইটো কথা প্ৰমাণ কৰিছে যে আপোনাৰ গভৰ্ণমেণ্টৰ ডাটাবেছটো কিহৰ ওপৰত? কৃষক সন্মান নিধিৰ যিটো এই বিষয়টো অলৰেডি এনকুৱাৰী চলি আছে. No one will be spared. Then, sir, আমাৰ চৰকাৰৰ দিনত জিৰ' টলাৰেঞ্চ কৰাপশ্যনৰ ক্ষেত্ৰত স্পষ্ট কথা. No one will be spared. Whoever will be found guilty will be put behind the bar. That's all. এইটো কথা এইটো প্ৰমাণ কৰিছে যে গভৰ্ণমেণ্টৰ ডাটাবেছটো যথেষ্ট দুৰ্বল. গতিকে যেতিয়া এতিয়া আমাৰ যিটো আনঅৰ্গানাইজ ছেক্টৰৰ যিখিনি লেবাৰ Now, এটা কথা, let us be very optimistic. This is for the first time কোভিডৰ যিটো ভয়াৱহতা, এনেধৰণৰ পৰিস্থিতি ভাৰতবৰ্ষে কেতিয়াও সন্মুখীন হোৱা নাই, বিশ্বৰ মানৱতাৰ সন্মুখীন হোৱা নাই. আপোনালোকে অলপ পজিটিভ লাগিব কথাবিলাক. এনেধৰণৰ চিটুৱেশ্যন অসমৰ 1952 চনৰ পৰা কোনো চৰকাৰে সন্মুখীন হোৱা নাই. কিন্তু আমি সন্মুখীন হৈছো, দৃঢ়তাৰে সন্মুখীন হৈছো, মানৱতাৰ বোধ লৈ পেলাই সন্মুখীন হৈছো, আৰু সকলোকে যিমান পাৰো সহায় কৰিছো. বিদেশত থকা আমাৰ ষ্ট্ৰেণ্ডেড ষ্টুডেণ্টবিলাকৰ কাৰণে সহায় কৰিছো. ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা ছাত্ৰ ছাত্ৰী বা বিভিন্ন পৰ্যায়ৰ লোকসকলক সহায় কৰিছো. আনকি কেঞ্চাৰ ৰোগীসকলৰ বা কিডনী ৰোগী বিভিন্ন ৰোগীসকলক সহায় কৰিছো. গতিকে এইখন চৰকাৰে কেতিয়াও ডিছক্ৰিমিনেট কৰা নাই কাকো, আৰু যিহেতুকে প্ৰথমবাৰৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছো, গতিকে আপোনালোকেও ষ্টেক হোল্ডাৰ হিচাপে আপোনালোক আমি সকলোৱে মিলি মোকাবিলা কৰিব লাগিব. This is for the first time challenge of this kind has appeared before us, but we will overcome. That's all. Mr. Chief Minister, as you said that you have suggested to the center to extend the lockdown to another 2 weeks. What are the suggestions that have been made by the state government in this regard? We have already sent our written kind of recommendation whatever where we want lockdown to be continued. But let the government of India to take a view, because going through all the report from across the country, because it is not a single state recommendation, but all other states will definitely put forward their recommendation, suggestion, and ultimately government of India will take a view. মই গম পাইছো, পুৱাৰ ভাগতে গম পাইছো, যোৱাকালিও টাইমছ অফ ইণ্ডিয়া এটা ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি পেলাই আমি গম পালো যে দুগৰাকী আমাৰ অসমৰ এগৰাকী বৰা আৰু এগৰাকী দলে তেখেতসকলে দিল্লী কোনোবা এটা চুকত তেখেতসকল আবদ্ধ হৈ আছিল. তেখেতসকলক লগে লগে অসম ভৱনৰ তৰফৰ পৰা আমাৰ ৰেচিডেন্স কমিশ্যনাৰ যোগেদি এটা টীম পঠিয়াই তেখেতসকলক উদ্ধাৰ কৰা হ'ল. গতিকে এতিয়া মই পুৱাৰ ভাগত খবৰ পাইছো চেন্নাইৰ পৰা আহিছে, সেই বিষয়বিলাকো আমি টেক আপ কৰিম. কাৰণ অসমৰ কাকোৱে কেৱল দেশত বুলিয়ে নহয়, বিদেশত থকা কাকোৱে আমি নিসংগ হ'বলৈ নিদিওঁ, অকলশৰীয়া হ'বলৈ নিদিওঁ. উই আৰ অলৱেজ উইথ দেম wherever they are staying. This government is always with them. গতিকে কেৱল আমাক খবৰটো দিব লাগে ইন এডভান্স. যোৱাকালি শুনক এটা কথা, শৃংখলাবদ্ধভাৱে অনাৰ পৰিকল্পনা লোৱা হৈছে, কিন্তু সেই সময়ত যিহেতুকে তামিলনাডু গভৰ্ণমেণ্টখনে ট্ৰেইনখন কেঞ্চেল কৰি দিলে হঠাৎ, গতিকে সেইবাবে তাত কোনোবাই এনেকুৱাও খবৰ দি দিলে যে ট্ৰেইন ইয়াৰ পৰা গৈ আছে. এটা মিছকমিউনিকেশ্যন হ'ল, ভুল বুজাবুজি হ'ল. তথাপিও মই লগে লগে আমাৰ চেন্নাইত থকা যিগৰাকী বিষয়া অসম চৰকাৰৰ, তেওঁক লগে লগে মই নিৰ্দেশ দিছোঁ যে যিমান সংখ্যক আহিছে সকলোকে থকা আৰু খোৱাৰ ব্যৱস্থা কৰিব লাগে. বহুত সংখ্যক আহিলে, আপোনালোকে জানে আসাম ভৱনটো সৰু, তাত ইমান মানুহ ল'ব নোৱাৰে. যাই কি নহওক আমি এটা কথাই
বিষয়াজনক নিৰ্দেশ দিলোঁ যে তাত যিসকল আমাৰ মানুহ আছে সকলোকে শ্ৰদ্ধা সহকাৰে খোৱা বোৱা থকাৰ ব্যৱস্থা কৰিব লাগে। আজি আমাৰ যে পৰিৱেশ যে সংক্ৰমণ কি পৰ্যায়ত আছে বুলি আমি ক'ব বিচাৰিম কাৰণ গুৱাহাটীতো ইজনৰ পিছত ইজনৰ আক্ৰান্ত হৈছে সংক্ৰমণৰ এই চেলেঞ্জটো বাঢ়িব। মই আগতেও কৈছিলোঁ কিছুদিনৰ আগতে হিমালয় সদৃশ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছোঁ আমি। কিন্তু ইয়াত হতাশ আৰু আতংকিত কোনোৱে হ'ব নালাগে, কাৰণ সংক্ৰমণৰ সংখ্যা বৃদ্ধি হ'লেও সকলোৱে এই কথা মনত ৰাখিব লাগিব যে আমি যদি সকলোৱে শৃংখলাবদ্ধভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৰিষ্কাৰকৈ থাকি আমি এজনে আনজনক সহায় কৰাৰ মানসিকতা বৃদ্ধি কৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। আৰু মোৰ দৃঢ় বিশ্বাস যে এতিয়া আপোনালোকে সংখ্যা কোনোবা 85, 84 কিবা এটা হ'ল, এইটোক লৈ আপোনালোকে চিন্তিত নহ'ব। আমি এই সময়ত ধৈৰ্য সহকাৰে মোকাবিলা কৰিব লাগিব, কাৰণ COVID-19 এটা ব্যক্তিক্ৰমী এটা প্ৰত্যাহ্বান। গতিকে বিশ্বৰ মানৱ সমাজে আপোনালোকে দেখিছে পশ্চিমীয়া উন্নত ৰাষ্ট্ৰবিলাকৰ কি অৱস্থা হৈছে। ইয়াৰ বাবেতো আমি ধন্যবাদ দিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। তেখেতে সময়মতে লোৱা পদক্ষেপৰ বাবে উই আৰ অল ছেফ টুডে। আৰু অসমলৈ যিটো বৰ্তমান হৈছে এইটো মোকাবিলা আমি সকলোৱে মিলি কৰিব লাগিব। সাংবাদিক বন্ধুসকল, আপোনালোকে উল্লেখযোগ্য ভূমিকা পালন কৰিছে, আপোনালোকে বহুত ৰিস্ক লৈছে। মই দেখিছোঁ, মই বহুত ঠাইত যেতিয়া যাওঁ সাংবাদিক বন্ধুসকলৰ কোনো নিৰাপত্তাৰ হেৰি নোলোৱাকৈ আপোনালোকে নিউজবিলাক কাভাৰ কৰে। কিমান আপোনালোকে নিষ্ঠাৰে কাম কৰিছে। গতিকে মই আপোনালোকক সদায় অন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু সাৱধানে আমি থাকিব লাগিব, আমি সকলোৱে সাৱধানে থাকিব লাগিব। সকলোৱে নিৰোগী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক। ফিট ইণ্ডিয়া under the dynamic leadership of Honorable Prime Minister Narendra Modi. Thank you. Mr. Simister, অকমান ইংলিছত কৈ দিয়ক। I have already বহুত ক'লো ইংলিছত। আপোনালোকৰ ৱাৰ্ডটোৰ এইটো পেকেজটোৰ ওপৰত অকমান The package announced by Honorable Prime Minister Narendra Modi ji is always a matter of pride for all of us, because he is the man who has taken the leadership from the front, and he has heart for the poorest of poor in the country. That is why, realizing the difficulties faced by all sections of society, whether it's MSME, whether it's farmers, marginal farmers, whether poorest of poor, for everybody, for everyone's welfare, Honorable Prime Minister has announced this 20 lakhs crores scheme, and this will definitely strengthen our economy. This will boost Indian economy, no doubt about it. And I am, on behalf of the people of Assam, especially thankful to Honorable Prime Minister Narendra Modi ji, and also the Honorable Finance Minister Nirmala Sitharaman ji and Anurag Thakur ji, because whatever announcement they made, as you know, in Assam, more than 1,01,000 under MSME sectors. So all the unit will be benefited out of this announcement. And this is a great news for all of us, particularly the tea industry. As you know, tea industry was going, it's a seasonal industry. It was going through a very difficult period because of the production. And now, because of this announcement, all the unit will be benefited, and this benefit will be definitely enjoyed by none other than 40 lakhs people in the state of Assam. Because this industries always embrace more than 4 million people, given them the job opportunity and given them an opportunity to earn their livelihood. So that is why Assam economy will be strengthened in the near future, no doubt about it. Simply, we are to always follow the principle of Atmanirbhar Bharat. That's the principle, local, vocal and global. Whatever product we have locally available, we should always try to consume it. We should not prefer the foreign goods. We should always prefer for our local goods, to promote our local industry so that they can capture the global market. So with this principle, I believe Honorable Prime Minister has appealed to the people of the country
टू डेवलप दिस स्पिरिट, स्वाभिमान को शक्तिशाली बनाने के सिलसिले में मोदी जी ने जो कार्यक्रम हाथ में लिया है, मेरा मानना है ये कार्यक्रम अगली देश को दुनिया के सर्वश्रेष्ठ राष्ट्र के हिसाब से खड़ा करने में सफल होंगे। थैंक यू। সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আপোনালোকক ইয়াত উপস্থিত হোৱাৰ কাৰণে। ফলত আমি অকণমান খাদ্যৰ ব্যৱস্থা কৰিছোঁ, আটাইকে গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।